যিসকলে বিভিন্ন ধৰণৰ এই অঞ্চলত বেলেগ ধৰণৰ চকুৰে চাই আজি ক'ব বিচাৰিছোঁ যে নৱজ্যোতি কলেজত চাওক ছ'চিয়েল মিডিয়াৰ যোগেদি আজি আমাৰ ছোৱালীবিলাকে পঢ়া শুনাত বেছি মনোযোগ দিছে এখন সমাজ আগবঢ়া নে পিছপৰা আজি সমাজখন আগবাঢ়ি গৈছে নে পিছ পৰি গৈছে এই সমাজখন আগবঢ়া পিছপৰাটো জোখাৰ যন্ত্ৰটো কি আমি কিহেৰে জুখিম শিক্ষাৰে জুখিব লাগিব যিখন সমাজ শিক্ষাগতভাৱে আগবাঢ়ি গৈছে সেই সমাজখন আগবঢ়া বুলি কওঁ সেইকাৰণে আমি কি কৰোঁ আমাৰ নিজৰ গাঁৱত যেতিয়া ডাঙৰ এটা ফাংচন পাতে সেই ফাংচনত যেতিয়া আগশাৰী মানুহবিলাক বহি থাকি মন্ত্ৰী আহে কোনোবা ইঞ্জিনিয়াৰ ডক্টৰ মুদাফুটা ব্যক্তি আহে আমি কি কওঁ আজি আমাৰ এই গাঁৱত আমাৰ এই আজি চহৰত আজিৰ এই সভাখনৰ সভাপতিত্ব কৰিব আমাৰ এই অঞ্চলৰ অৱসৰপ্ৰাপ্ত শিক্ষক অমুকে তাৰমানে আমি দেখুৱাব বিচাৰোঁ যে ইয়াত অৱসৰপ্ৰাপ্ত শিক্ষক আছে ইয়াত শিক্ষক সমাজ আছে আমাৰ গাঁওখনত শিক্ষাগতভাৱে আমি আজি আগবঢ়া সেইটোৱে হ'ল আমাৰ শিক্ষাৰ যন্ত্ৰ তৰুণ গগৈ ডাঙৰীয়াৰ কথা মোৰ মনত পৰে তৰুণ গগৈ ডাঙৰীয়াই মোক কৈছিল এমপি হৈ থাকোঁতে মই যেতিয়া চামগুৰিত মোৰ দেউতা যেতিয়া বিধায়ক মন্ত্ৰী আছিল মোক কৈছিল এই অঞ্চলবিলাকত ছোৱালীয়ে স্কুললৈ কমকৈ আহে অলপ চাবাচোন বৰ বহুদিনীয়া কথা নহয় আজি অবৰ্তমানত মই তৰুণ গগৈ ডাঙৰীয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কৈছোঁ যে আপোনাৰ সেই সপোন আজি বাস্তৱত পৰিণত হৈছে আজি ল'ৰাতকৈ আমাৰ এই অঞ্চলত ছোৱালীয়ে বেছি পঢ়া আৰম্ভ কৰিছে অৰ্থাৎ আজি সমাজখন আগবাঢ়ি গৈছে মোক বহুত ল'ৰাই আজি বোধে বেয়া পাব কিন্তু কথাটোতো সত্য যে আমাৰ এই কলগেছিয়া নিচিনা ঠাই ল'ৰাতকৈ ছোৱালীয়ে বেছি পঢ়িছে যিবিলাক ল'ৰাই এতিয়াও নপঢ়াকৈ আছে সেইসকলক কৈছোঁ যিসকলে আমাক বিভিন্ন ধৰণৰ চকুৰে চাই আজি সেইবিলাক সমালোচনা নকৰোঁ সেইসকলক কৈছোঁ আমি কিন্তু আগবাঢ়ি গৈছোঁ আমাৰ পঢ়া শুনাৰ ক্ষেত্ৰত এইসকলৰ প্ৰায় উজ্জ্বল নক্ষত্ৰ হ'ব ডক্টৰ হ'ব ইঞ্জিনিয়াৰ হ'ব আৰু আপোনালোকৰ যেতিয়া বেমাৰ আজাৰ হ'ব মোৰ এই কলগেছিয়াৰ ছোৱালী ডক্টৰে তোমালোকক ভাল কৰি দিব কথাবিলাক আজি ভালকৈ ক'ব পৰা নাই কলেজ বেলেগত ভালকৈ ক'ম ক'ব লাগে